আমি ইয়াৰ আগৰ ক্লাছটোত পৰম্পৰাগত আৰু আধুনিক জৈৱিক নৃতত্বৰ দৃষ্টিভংগী সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু সেই আলোচনাটোত আমি জৈৱিক নৃতত্বৰ বৰ্তমান আমি যিবোৰ পদ্ধতি ব্যৱহাৰ কৰোঁ বা পৰম্পৰাগতভাৱে আমি যিবোৰ পদ্ধতি ব্যৱহাৰ কৰিছিলোঁ সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিছিলোঁ। সেই আলোচনাত আমি কৈছিলোঁ যে নৃদেহ মাপতত্ব বা মানুহৰ শৰীৰৰ যিবিলাক আমি জোখ মাখ লওঁ, যিখিনি আমাৰ জৈৱিক নৃতত্বৰ অতি উল্লেখযোগ্য অংশ, সেইখিনিত আমি দেহমিতিৰ বিষয়ে আলোচনা কৰিছিলোঁ, কৰতি মাপতত্বৰ বিষয়ে আলোচনা কৰিছিলোঁ, দেহ নিৰীক্ষণৰ বিষয়ে আলোচনা কৰিছিলোঁ, অস্থি মাপতত্বৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু সেইদৰে আমি অস্থিতত্ব আৰু ৰক্ত প্ৰকাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। অৰ্থাৎ আমি মানুহৰ বিষয়ে যেতিয়া জানিবলগীয়া হয় বা মানুহৰ জৈৱিক লক্ষণসমূহৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিবলগীয়া হয়, তেতিয়া নৃতাত্ত্বিক দৃষ্টিকোণৰ পৰা আমি যেতিয়া অধ্যয়ন কৰোঁ, তেতিয়া আমি ইয়াৰ কিছুমান জোখ মাখ ল'বলগীয়া হয়। মানৱ কংকালৰ বা জীৱিত মানৱৰ শৰীৰৰ বিভিন্ন অংগৰ আমি কিছুমান জোখ মাখ ল'বলগীয়া হয়। তাৰ বাবে আমি কিছুমান আমাৰ কিছুমান যন্ত্ৰপাতি আছে, সেই যন্ত্ৰপাতিৰ দ্বাৰা আমি এই জোখ মাখবিলাক ল'বলগীয়া হয়, যিবোৰ মই ইয়াৰ আগৰ আমি যিটো ক্লাছত আলোচনা কৰিছিলোঁ, যেনে মাৰ্টিনৰ শ্লাইডিং কেলিপাৰ, মাৰ্টিনৰ স্পেৰিং কেলিপাৰ, এন্থ্ৰপোমিটাৰ, ৰড কম্পাছ, গনিঅমিটাৰ, ক্ৰেনিঅফৰ, এনেকুৱা ধৰণৰ কিছুমান যন্ত্ৰপাতিৰ আমাৰ প্ৰয়োজন হয় আৰু সেই বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিছিলোঁ। এতিয়া অন্যান্য যিবোৰ পদ্ধতিৰ বিষয়ে আমি ইয়াত আলোচনা কৰিলোঁ ইয়াৰ আগৰ ক্লাছটোত, এটা বিষয় আমি আলোচনা কৰা নাছিলোঁ তাত, সেইটো আমি পিছৰ ক্লাছটোৰ কাৰণে ৰাখিছিলোঁ। সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। সেইটো হৈছে ডাৰ্মেটগ্লাইফিক্স বা চৰ্মচাপ বিজ্ঞান। চৰ্মচাপ বিজ্ঞান মানে কি? ইংৰাজীত যিটো ডাৰ্মেটগ্লাইফিক্স শব্দটোৱে হাত, ভৰি, আঙুলি, কৰতল আৰু পদতলত আমাৰ যিবিলাক অনুৰেখা আছে, অৰ্থাৎ যিবোৰ আমি লাইন দেখিবলৈ পাওঁ হাতৰ তলুৱাত, আঙুলিত, ভৰিৰ তলত, এই ৰেখাবিলাকৰ অধ্যয়ন ডাৰ্মেটগ্লাইফিক্সত কৰা হয়। তাৰমানে চৰ্মচাপ বিজ্ঞানত আমি এই ৰেখাবিলাকৰ বিষয়ে আমি আলোচনা কৰোঁ। হাত, ভৰি বা আঙুলিৰ যিবিলাক ৰেখা আছে, এই ৰেখাবিলাকৰ ওপৰত বিভিন্ন শ্ৰেণীকৰণ কৰিব পাৰোঁ আৰু আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল যে প্ৰত্যেকজন মানুহৰ এই যিবোৰ ৰেখা আছে কৰতলত, পদতলত বা আঙুলিত, এই ৰেখাবোৰ প্ৰত্যেকৰে পৃথক পৃথক। অৰ্থাৎ পৃথিৱীৰ কোনো দুজন মানুহৰ এই ৰেখাবোৰ একে হ'ব নোৱাৰে। গতিকে এইটো এটা অতি উল্লেখযোগ্য কথা আৰু জন্মৰ পৰা মৃত্যুলৈকে এই ৰেখাসমূহ একেই থাকে। এইকাৰণে এইটো ইউনিক বুলি কোৱা হয়। অৰ্থাৎ এই ৰেখাবিলাকৰ দ্বাৰাই আমি মানুহৰ যিটো আইডেণ্টিফিকেশ্যন, সেইটো আমি কৰিব পাৰোঁ। অৰ্থাৎ মোৰ বা আপোনাৰ আঙুলিৰ যিটো অনুৰেখা, এই অনুৰেখাটো আৰু পৃথিৱীৰ কোনো মানুহৰ লগতে নিমিলে। এই ক্ষেত্ৰত আপুনি বা মই হ'লো ইউনিক। গতিকে নৃতাত্ত্বিক জৈৱিক নৃতত্বৰ অধ্যয়নত অনুৰেখাকৃতিৰ যিটো অধ্যয়ন বা চৰ্মচাপ বিজ্ঞান, এইটোৰ যথেষ্ট গুৰুত্ব আছে। এইবাবে আমি মানুহৰ পৃথিৱীৰ বিভিন্ন মানুহৰ যদি আমি চৰ্মচাপ অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে ইয়াক মূলতঃ তিনিটা ভাগত আমি ভাগ কৰিব পাৰোঁ। আৰু এই ভাগকেইটা আমি কৈছোঁ কি, এটা হোল বুলি কোৱা হৈছে, ইংৰাজীত হোল বুলি কোৱা হয়, অৰ্থাৎ অসমীয়াত আমি তাক কওঁ চক্ৰ। অন্য এটা ভাগক কোৱা হৈছে লুপ বা সেইটো আমি অসমীয়াত কওঁ শংখ। আৰু এটা ভাগ হৈছে আৰ্ক, আৰু ইয়াক কোৱা হয় অৰ্ধবৃত্তাকাৰ বা বৃত্তাকাৰ খণ্ড, বৃত্তখণ্ডাকাৰ বুলিও কোৱা হয়। চক্ৰ, শংখ আৰু বৃত্তচন্দ্ৰকাৰ, এই তিনিটা ভাগত আমি ভাগ কৰিছোঁ। যেতিয়া আমি মানুহৰ আঙুলি, বিশেষকৈ আঙুলিৰ চাপ ল'বলগীয়া হয়, তেতিয়া আমাক কেইটামান বস্তু দৰকাৰ হ'ব। এটা হৈছে এখন আমাক গ্লাছৰ স্লেব লাগিব। এনেকুৱা এখন স্লেব আছে, সমতল স্লেব, ওপৰত
গ্লাছৰ কভাৰ থাকে তাত আমি সেই চাপটো ল'ব লাগিব তাত আমি ডুপ্লিকেটিং ইংক বুলি এটা চিয়াঁহী আছে সেই চিয়াঁহীটো আমি তাত দি ল'ব লাগিব এই গ্লাছৰ ওপৰত চিয়াঁহীটো দি ল'ব লাগিব তাৰপিছত আমাক এডাল ৰোলাৰ লাগিব ৰোলাৰডাল সাধাৰণতে অতি কোমল অংশ এটা থাকে ৰাবাৰৰ এটা অংশ থাকে আৰু সেই ৰোলাৰটোৰে আমি গ্লাছৰ ওপৰত যিখিনি ইংক দিছোঁ সেই ইংকখিনি আমি ধুনীয়াকৈ সমান কৰি ল'ম মিহলাই ল'ম তাৰপিছত আমাৰ কটন বা কপাহৰ জৰিয়তে সেই ইংকখিনি বা চিয়াঁহীখিনি যিটো আঙুলিৰ তলুৱাত আমি ইয়াত লগাই ল'ম এইখিনিলৈকে আমি সম্পূৰ্ণৰূপে লগাই ল'ম লগাই লোৱাৰ পিছত আমি এখন ডাঠ কাগজত এই চাপটো তাত দি ল'ম চাপটো দিয়াৰ পিছত আমি এতিয়া তাক আইডেণ্টিফাই কৰিব লাগিব অৰ্থাৎ এই চাপটো হোল লুপ আৰ্ক তাৰমানে চক্ৰ শংখ অৰ্ধবৃত্তাকাৰ এইটো কোনটোৰ ভিতৰত পৰে সেইটো আমি আইডেণ্টিফাই কৰিব লাগিব যদি আমি দেখা পাওঁ যে এই অনুৰেখাবিলাকৰ দুটা সাইডে ত্ৰিভুজ সদৃশ দুটা বস্তু আছে যেটোক আমি কওঁ ত্ৰিত্ৰিজা ট্ৰাই ৰেডিয়াস বুলি কোৱা হয় ইংৰাজীত অসমীয়াত কোৱা হয় ত্ৰিত্ৰিজা যদি এই যেটো চাপ আমি ললো এই চাপটোত যদি দুটা ত্ৰিত্ৰিজা থাকে দুয়োফালে তেতিয়া হলে আমি হেতু কম চক্ৰ সেই যেটো আমি চাপ ললো আঙুলিৰ যেটো চাপ ললো এই চাপটোৰ নাম হ'বগৈ চক্ৰ অৰ্থাৎ চক্ৰত দুটা ত্ৰিত্ৰিজা থাকিব অৰ্থাৎ অনুৰেখাবিলাক যেতিয়া আমি লম চাপটো যেতিয়া আমি লম দেখিম যে দুটা সাইডে অৰ্থাৎ যেটো চাপ ললো চাপটোৰ দুটা সাইডে ত্ৰিত্ৰিজা দুটা থাকিব এফালে এটা থাকিব এফালে এটা থাকিব এইটো আমি কম চক্ৰ যদি আমাৰ যেটো চাপ আমি ললো সেই চাপটোৰ যদি এটা ফালে ত্ৰিত্ৰিজা থাকে আৰু ইটো ফালে ত্ৰিত্ৰিজা নাথাকে মন ৰাখিব লাগিব যে ইয়াত যদি এটা ত্ৰিত্ৰিজা থাকে আৰু অন্য ফালে যদি ত্ৰিত্ৰিজা নাথাকে এটো ফালে যিবিলাক অনুৰেখা আছে সেইবিলাক মুকলি হৈ যাব ত্ৰিত্ৰিজা থকা মানে বন্ধ হৈ থাকিব আৰু যেটো ফালে ত্ৰিত্ৰিজা নাথাকে হেতু ফাল মুকলি হোৱা বুলি কয় বা এখিনি ওপেন হৈ থাকে তেনেকুৱা যদি আমি পাওঁ তেতিয়া হলে আমি তাক কওঁ শংখ হেতু যেটো অনুৰেখা বা যেটো চাপ আমি পালো তাৰ নাম হ'বগৈ আইডেন্টিফাই কৰিম আমি তাক শংখ বুলি ইয়াৰ আগৰটোক আমি কৈ আছো চক্ৰ যেতিয়া দুটা ত্ৰিত্ৰিজা দুইফালে থাকিব তেতিয়া হ'ব চক্ৰ এটা ফালে যদি থাকে তেতিয়া হলে হেতু হ'বগৈ শংখ ইয়াৰ পিছত আমি যদি চাপটো লওঁতে দেখা পাওঁ যে এটাও ত্ৰিত্ৰিজা নাই দুইফালে কোনোফালে এটাও ত্ৰিত্ৰিজা নাই তেতিয়াহলে আমি দেখা পাম যে অনুৰেখাবিলাক দুটা ফালে মুকলি হৈ গৈছে দুটা ফালে মুকলি হৈ যোৱা মানে হৈছে এটো বৃত্ত এটা কথা জানিলো যে যেটো চাপ আমি আঙুলিৰ লম সেই চাপটোত আমি তিনিটা ধৰণ দেখিবলৈ পাম এটা ধৰণৰ নাম হলগৈ শংখ এটা ধৰণৰ নাম প্ৰথমটোৰ নাম হলগৈ চক্ৰ দ্বিতীয়টোৰ নাম হলগৈ শংখ আৰু তৃতীয়টোৰ নাম হলগৈ বৃত্তখণ্ডকাৰ এতিয়া এই যেটো মই ধৰি লওঁ যে মোৰ হাতৰ মই চাপ ললো গোটেই কেটা আঙুলিৰ গতিকে এই গোটেই কেটা আঙুলি যেতিয়া আমি আইডেন্টিফাই কৰিম তেতিয়া হলে দেখিম যে কোনোবা এটা আঙুলি হয়তো শংখ হ'ব পাৰে কোনোবা এটা আঙুলি হয়তো চক্ৰ হ'ব পাৰে কোনোবা এটা আঙুলিৰ চাপটো হয়তো অৰ্ধবৃত্তাকাৰ হ'ব পাৰে বা গোটেই কেটা আঙুলিও চক্ৰ হ'ব পাৰে গোটেই কেটা আঙুলিও শংখ হ'ব পাৰে এটো আমি নাজানো কি হ'ব পাৰে যেতিয়া আমি চাপ লম তেতিয়া আমি সেই কথাটো জানিব পাৰিম এতিয়া এই যেটো চাপ মই মোৰ ললো বা আপোনালোকে নিজৰ চাপটো যেতিয়া লব তেতিয়ালে দেখিব যে সেই চাপটোৰ লগত মিলা আৰু এজন মানুহ পৃথিৱীত নাই অৰ্থাৎ প্ৰত্যেকজন মানুহৰে এই যেটো আঙুলিৰ চাপ বা কৰতলৰ চাপ বা পদতলৰ চাপ আমি লম এটো প্ৰত্যেক মানুহৰ ক্ষেত্ৰতে হৈছে ইউনিক একমাত্ৰ অনন্য অৰ্থাৎ আৰু কোনো এজনো তেনেকুৱা ধৰণৰ মানুহ এই পৃথিৱীত নাই গতিকে এই সাধাৰণ লক্ষণটোৰ দ্বাৰাই
আমি আমাৰ প্ৰত্যেকজন মানুহৰ আইডেন্টিফিকেশ্যন কৰিব পাৰোঁ অৰ্থাৎ যেহেতু মোৰ চাপৰ লগত পৃথিৱীৰ কোনো এজন মানুহৰ চাপ নিমিলিব তাৰ মানে হৈছে কি যে মই অনন্য হলো অৰ্থাৎ মোৰ নিচিনা আৰু কোনো নাই এই চাপটোৰ সহায়েৰে মোক অতি সহজেই চিনাক্ত কৰিব পৰা যাব আৰু সেইবাবে আপোনালোকে জানেই যে আজিকালি বিভিন্ন ক্ষেত্ৰত আমি হাতেৰে যদিও চহী কৰোঁ তেতিয়া বহুত ক্ষেত্ৰত আমাৰ আঙুলিৰ ছাপটো লোৱা হয় চহীটো কোনোবাই হয়তো তাক জাল কৰিব পাৰে কিন্তু আঙুলিৰ ছাপটো জাল কৰিব নোৱাৰে কিয়নো এনেকুৱা এটা আঙুলিৰ ছাপ বেলেগৰ তাত নাই আৰু এইটো মোৰেই অকল সেইবাবে জৈৱিক নৃতাত্ত্বিকসকলে সাধাৰণতে ফৰেনচিক সায়েন্সত ফৰেনচিক বিজ্ঞানত এই ধৰণৰ বহুলভাৱে চৰ্মচাপ বিজ্ঞানৰ প্ৰচলিত হয় কাৰণ এইটোৰ দ্বাৰা আমি মানুহৰ চিনাক্তকৰণ কৰিব পাৰোঁ বহু আগতেই পৃথিৱীৰ বিভিন্ন ঠাইত এই ধৰণৰ চিনাক্তকৰণ প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছিলে আৰু বৰ্তমান কালত আমি দেখা পাওঁ যে জৈৱিক নৃতাত্ত্বিকসকলে বা অন্যান্য ক্ষেত্ৰতো ডাৰ্মেটোগ্লাইফিক্স বা চৰ্মচাপ বিজ্ঞানৰ বহুল মানে প্ৰয়োগ আৰম্ভ হৈছে ঠিক সেইদৰে পদতলৰ যিটো চিন অৰ্থাৎ পদতলত থকা অৰ্থাৎ ভৰিৰ তলুৱাত থকা যিবিলাক অনুৰেখা আছে এইবিলাকো এজনৰ লগত আনজনৰ নিমিলে বহুত সময়ত আমি দেখো যে সাধাৰণতে আঙুলিৰ ছাপটোৱে আমি সাধাৰণতেই ব্যৱহাৰ কৰোঁ সকলো ক্ষেত্ৰতে কাৰণ এইটো অতি সহজে আমি আঙুলিৰ ছাপ ল'ব পাৰোঁ কৰতলৰ ছাপ বা পদতলৰ ছাপ এইটো আমি সহজে নলওঁ আৰু এইটো চিনাক্তকৰণ কৰাটো কিছু কঠিন তাত বিভিন্ন ধৰণৰ ফৰ্মুলাৰ কথা আছে গতিকে এইটো চিনাক্ত কৰিবলৈ কিছু কঠিন হয় সেইবাবে ইয়াৰ বহুল প্ৰচলন নাই কিন্তু যিটো আঙুলিৰ আমি ছাপটোৰ কথা কৈছোঁ এইটো বহুলভাৱে প্ৰচলিত হয় কাৰণ ই অতি সহজে আমি ল'ব পাৰোঁ আৰু অতি সহজে আমি চিনাক্ত কৰিব পাৰোঁ গতিকে এইখিনি কথা আমি মনত ৰাখিব লাগিব যে জৈৱিক নৃতাত্ত্বিকসকলে আধুনিক কালত এই ধৰণৰ ডাৰ্মেটোগ্লাইফিক্স বা চৰ্মচাপ বিজ্ঞানৰ সহায়েৰে মানুহৰ যি চিনাক্তকৰণ কৰা হয় সেইটো বহুলভাৱে প্ৰচলিত হৈ আছে এতিয়া তাৰোপৰি চৰ্মচাপ বিজ্ঞানৰ জৰিয়তে বা এই চাপসমূহৰ জৰিয়তে আমি যমজ সন্তানসমূহৰো চিনাক্ত কৰিব পাৰোঁ আমি জানো বহু ক্ষেত্ৰত আপোনালোকেও দেখিছে ময়ো দেখিছোঁ যে যমজসকলৰ ধৰি ললো আমি দুইজনেই ল'ৰা বা দুইগৰাকী ছোৱালী তেতিয়া আমি দেখিম কি যে কেতিয়াবা তেওঁলোকৰ শাৰীৰিক লক্ষণসমূহ হুবহু একে যিবিলাক মনোমৰ্ফিক টুইন বুলি কোৱা হয় এইবোৰ যমজ হৈছে মনোমৰ্ফিক টুইন অৰ্থাৎ তেওঁলোকৰ সকলো ধৰণৰ লক্ষণ একে নাক চকু কাণ উচ্চতা ছালৰ ৰং চুলিৰ গঠন এই গোটেই বস্তুবোৰ একে ফলত আমি ইজনক সিজনৰ পৰা পৃথক কৰিব নোৱাৰোঁ বহুত সময়ত আমাৰ ভুল হৈ যায় যে আচলতে এইগৰাকী আগৰগৰাকী হয়নে পিছৰগৰাকী হয় তাৰমানে দুইগৰাকী যদি আমি বেলেগে বেলেগে লগ পাওঁ আমি সহজে চিনাক্ত কৰিব নোৱাৰোঁ কাৰণ শাৰীৰিক লক্ষণসমূহ তেওঁলোকৰ হুবহু একে কিন্তু তেওঁলোকৰ যিটো চৰ্মচাপ অৰ্থাৎ আঙুলিৰ যিটো চাপ কৰতলৰ যিটো চাপ আৰু পদতলৰ যিটো চাপ এইটো কিন্তু সম্পূৰ্ণ পৃথক অৰ্থাৎ যদিও শাৰীৰিক লক্ষণসমূহ একে আমি আগতেই কৈছোঁ যে চৰ্মচাপৰ ক্ষেত্ৰত আমি প্ৰত্যেকজনেই অনন্য আমি একক আমি ইউনিক আমাৰ নিচিনা আৰু কোনো এজন নাই শাৰীৰিক লক্ষণ যমজবিলাকৰ ক্ষেত্ৰত দেখা যায় যে শাৰীৰিক লক্ষণসমূহ একে নাক চকু চুলি ছালৰ ৰং উচ্চতা এই গোটেইবিলাক একে হ'ব পাৰে আনকি কথা কোৱাৰ ধৰণ সেইবোৰো একে হ'ব পাৰে কিন্তু চৰ্মচাপ কেতিয়াও একে নহয় আৰু এইটোৰ দ্বাৰাই আমি বহুত ক্ষেত্ৰত আমি যমজসকলক চিনাক্ত কৰিব পাৰোঁ যিহেতু শাৰীৰিক লক্ষণৰ ভিত্তিত এতিয়া আমি দুজন মানুহৰ ক্ষেত্ৰত দুজন বেলেগ বেলেগ মানুহৰ ক্ষেত্ৰত শাৰীৰিক লক্ষণৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকক চিনাক্ত কৰিব পাৰোঁ কিন্তু যমজসকলৰ ক্ষেত্ৰত যিটো আমি মনোমৰ্ফিক টুইন বুলি কৈ আছোঁ সেইবিলাকৰ ক্ষেত্ৰত হয় কি যে শাৰীৰিক লক্ষণসমূহ সম্পূৰ্ণ একে গতিকে তেওঁলোকক চিনাক্ত কৰাত
কৰাত অসুবিধা হয় শাৰীৰিক লক্ষণৰ ভিত্তিত আৰু তেনেকুৱা ক্ষেত্ৰত আমি চৰ্মচাপ বিজ্ঞান প্ৰয়োগ কৰিব পাৰোঁ আঙুলিৰ চাপ হাতৰ তলুৱাৰ চাপ ভৰিৰ তলুৱাৰ চাপ এইবিলাক লৈ পেলাই আমি অতি সহজেই দুইজনৰ মাজত আমি চিনাক্ত কৰিব পাৰোঁ অৰ্থাৎ এজনক আনজনৰ পৰা পৃথক কৰিব পাৰোঁ গতিকে জৈৱিক নৃতাত্ত্বিক অধ্যয়নত চৰ্মচাপ বিজ্ঞানে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু কৰি আছে আৰু মই কৈছোৱেই যে ফৰেনচিক বিজ্ঞানত এই বিষয়ে যথেষ্ট কাৰণ কথা হৈছে যে আমি যেতিয়া ক্ৰিমিনেল আইডেন্টিফিকেশ্যন কৰিবলগীয়া হয় যে কোনো ক্ষেত্ৰত যিবিলাকে অপৰাধ কৰে অপৰাধীবিলাকক যেতিয়া আমি চিনাক্ত কৰিবলগীয়া হয় বহুত ক্ষেত্ৰত আমি আঙুলিৰ চাপৰ সহায়েৰে চিনাক্ত কৰিব পাৰোঁ কাৰণ যিটো আঙুলিৰ চাপ আমি পাম যি ঠাইত অপৰাধ সংঘটিত হৈছিল তাত যিটো আমি আঙুলিৰ চাপ পাম সেই আঙুলিৰ চাপটো অপৰাধীজনৰ বাহিৰে পৃথিৱীৰ আৰু কাৰো লগত নিমিলে গতিকে ফৰেনচিক বিজ্ঞানত বহুলভাৱে প্ৰচলিত হয় ডাৰ্মেটোগ্লাইফিক্স বা চৰ্মচাপ বিজ্ঞান গতিকে আমি যিখিনি কথা আগতে আলোচনা কৰি আহিছিলোঁ যে আমাৰ যিবিলাক পৰম্পৰাগত পদ্ধতি আছিলে আৰু যিবোৰ আমি আধুনিক কালত ব্যৱহাৰ কৰোঁ এই দুইটাৰ বিষয়ে আমি আলোচনা কৰিলোঁ আৰু আপোনালোকে যদি গোটেই বস্তুখিনি এবাৰ পঢ়ি চায় তেতিয়াহ'লে ভালকৈ মনত থাকি যাব আৰু পিছলৈ মানে লিখিবৰ সময়ত বিশেষ অসুবিধা পাব নালাগে ইয়াৰ পিছত আমি এটা বেলেগ অধ্যায়ৰ বিষয়ে আলোচনা কৰিম সেইটো হ'ল মানৱ বিৱৰ্তন অধ্যয়ন কৰাৰ পদ্ধতি অৰ্থাৎ আমি জানো যে মানুহৰ উৎপত্তি আৰু মানুহৰ বৰ্তমানৰ যি অৱস্থা এই অৱস্থা পোৱাৰ বাবে আমি বিৱৰ্তনৰ বিভিন্ন ষ্টেজ বিভিন্ন অংশ আমি পাৰ হৈ আহিছোঁ অৰ্থাৎ আগতে আমি এই বিষয়ে আলোচনা কৰিছিলোঁ যে বান্দৰ জাতীয় প্ৰাণী বা বনমানুহ জাতীয় প্ৰাণীৰ পৰা আমি বিৱৰ্তনৰ ফলত বৰ্তমানৰ এই অৱস্থাত উপনীত হৈছোঁ অৰ্থাৎ প্ৰথম অৱস্থাত আমাৰ উপৰিপুৰুষ বান্দৰ জাতীয় বা বনমানুহ জাতীয় প্ৰাণী আছিল মই আকৌ এবাৰ কৈছোঁ যে আমি বান্দৰ বা বনমানুহ বুলি নকওঁ আমাৰ উপৰিপুৰুষ বান্দৰ বা বনমানুহ নাছিল বান্দৰ বা বনমানুহ জাতীয় প্ৰাণী আছিল গতিকে বান্দৰ আৰু বনমানুহ জাতীয় প্ৰাণীৰ পৰা বিভিন্ন স্তৰ অতিক্ৰম কৰি বিৱৰ্তনৰ মাজেৰে আমি আজিৰ অৱস্থা পাইছোহি অৰ্থাৎ বৰ্তমান আমি হোমো সেপিয়েন্স অৰ্থাৎ আমাৰ যিটো প্ৰজাতি এইটোৰ নাম হৈছে হোমো জেনাছ হৈছে হোমো আৰু স্পেচিছ হৈছে সেপিয়েন্স অৰ্থাৎ আমি হোমো সেপিয়েন্সৰ অন্তৰ্ভুক্ত আমি যদি অন্যান্য জীৱ-জন্তুবিলাকৰ ক্ষেত্ৰতো চাওঁ যে শাৰীৰিক লক্ষণৰ ভিত্তিত মানুহো অন্য জীৱ-জন্তুৰ দৰে এক টাইপৰ জীৱই হয় আমি জন্তুৱেই হয় গতিকে আমি যিদৰে বিৱৰ্তনৰ ফলত এই অৱস্থাটো পাইছোহি ঠিক সেইদৰে অন্যান্য যিসমূহ প্ৰাণী আমি পৃথিৱীত দেখিবলৈ পাওঁ এই প্ৰাণীসমূহৰ মাজতো বিৱৰ্তন হৈছে আৰু বিৱৰ্তনৰ ফলত এটা অৱস্থাৰ পৰা অৰ্থাৎ তেওঁলোকৰ উপৰিপুৰুষবিলাকৰ যিটো শাৰীৰিক লক্ষণ আছিল সেই শাৰীৰিক লক্ষণসমূহ পৰিৱৰ্তন হৈ বৰ্তমানৰ অৱস্থা পাইছেহি যদি আমি অন্য জীৱ-জন্তু আৰু মানুহৰ বিৱৰ্তন সম্পৰ্কে অধ্যয়ন কৰোঁ তেতিয়া আমি কেইটামান ভাগত এই অধ্যয়নটো আমি কৰিব পাৰোঁ এটা হৈছে তুলনাত্মক শৰীৰতত্ত্ব অৰ্থাৎ আমি যদি আমাৰ শৰীৰৰ যিবিলাক অংগ প্ৰত্যংগ আছে এই অংগ প্ৰত্যংগবোৰ অন্য জীৱ-জন্তুৰ শৰীৰত আছে নে নাই এই বিষয়ে যদি আমি এটা তুলনামূলক অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে মানৱ শৰীৰত থকা যিবোৰ অংগ আছে বাকিবোৰ জীৱ-জন্তুৰ ক্ষেত্ৰতো সেই অংগবোৰ আছে কিন্তু পৰিৱেশৰ লগত খাপ খুৱাবৰ কাৰণে সেই অংগসমূহৰ কিছু পৰিৱৰ্তন হয় যেনে মানুহৰ হাতত ওপৰত যিডাল হাড় আছে এই ওপৰৰ হাড়ডালৰ নাম হৈছে
প্ৰগতাস্থি বা হিউমাৰাছ, ইংৰাজীত আমি এডাল হিউমাৰাছ বুলি কওঁ, অসমীয়াত প্ৰগতাস্থি বুলি কওঁ। মানুহৰ ক্ষেত্ৰত এই প্ৰগতাস্থিডাল মানুহৰ হাতত আছে, অৰ্থাৎ হাত দুখনেৰে আমি যি কাম কৰোঁ এই কামখিনি কৰিবৰ বাবে এই হাড়ডালৰ ইয়াত প্ৰয়োজন আছে, কাৰণ এই হাড়ডালৰ সহায়েৰে শৰীৰৰ অন্য অংগৰ লগত আমাৰ হাতখন লাগি আছে বা ওলমি আছে। চৰাইৰ ক্ষেত্ৰতো আমি যদি অধ্যয়ন কৰোঁ দেখিম যে চৰাইৰ ক্ষেত্ৰতো প্ৰগতাস্থি আছে, কিন্তু ই পৰিৱৰ্তন হৈছে, কাৰণ আমি জানো যে চৰাই উৰি ফুৰে। মানুহৰ নিচিনাকৈ চৰাইটো হাত নাই, কিন্তু হাতত থকা যিবিলাক হাড় আছে এইবিলাক, অৰ্থাৎ প্ৰগতাস্থিৰ কথা কৈছোঁ বা অন্যান্য হাড়বিলাকৰ কথা কৈ আছোঁ, এই হাড়খিনি তেওঁলোকৰ পাখিলৈ ৰূপান্তৰিত হৈছে, উইংছ, যাতে উৰিব পাৰে। অৰ্থাৎ ভালকে যদি আমি অধ্যয়ন কৰোঁ প্ৰত্যেকটো প্ৰাণীৰ ক্ষেত্ৰত আমি দেখিম যে আমাৰ শৰীৰত থকা যিবোৰ হাড় আছে সেই হাড়সমূহ অন্যান্য প্ৰাণীৰ ক্ষেত্ৰতো আছে, কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত আৰু সেই পৰিস্থিতিত খাপ খুৱাই ল'বৰ কাৰণে এই হাড়বিলাকৰ যথেষ্ট পৰিৱৰ্তন হয়। মই উদাহৰণস্বৰূপে চৰাইৰ কথাই ক'লোঁ যে য'ত মানুহৰ ক্ষেত্ৰত হাতৰ প্ৰয়োজন আছে, গতিকে আমাৰ যিটো প্ৰগতাস্থি সেইটো হাতৰ লগত আছে। চৰাইৰ ক্ষেত্ৰত এই প্ৰগতাস্থিটো কিছু পৰিৱৰ্তিত হৈ ই পাখিলৈ ৰূপান্তৰিত হৈছে, যাতে চৰাই উৰিব পাৰে। তেনেকে চাৰিঠেঙীয়া জীৱ জন্তুৰ ক্ষেত্ৰতো আমি দেখা পাওঁ যে সোঁ ভৰিখন, যিখন আগৰ ভৰি, সোঁ নহয় আগৰ ভৰিকেইখনৰ ক্ষেত্ৰত আমি প্ৰগতাস্থিটো দেখিবলৈ পাওঁ। আৰু পিছৰ ভৰিখনৰ ক্ষেত্ৰত, যেনেকৈ আমাৰ তলৰ ভৰিখনৰ যিডাল ওপৰৰ হাড় আছে এই হাড়ডালক আমি কওঁ উৰ্বস্থি বা ইংৰাজীত কোৱা হয় ফিমাৰ। এই হাড়ডাল শৰীৰৰ আটাইতকৈ শক্তিশালী হাড়, কাৰণ এই হাড়ডালেই আমাৰ শৰীৰৰ সমগ্ৰ ওজন ই বহন কৰে। আমি দুই ভৰিৰ ওপৰত খোজকাঢ়িব পাৰোঁ, অৰ্থাৎ দুই ভৰিৰ ওপৰত খোজকাঢ়িবলৈ হ'লে আমি পোন হ'ব লাগিব, আৰু পোন হ'বলৈ হ'লে আমাৰ শৰীৰৰ ওপৰৰ অংশৰ যিমান ওজন আছে এই ওজনখিনি তলৰ হাড়বিলাকে বহন কৰিব লাগিব। মূল হাড়ডালেই হৈছে উৰ্বস্থি বা ফিমাৰ। এডাল, সেইকাৰণে মই কৈছোঁ যে আমাৰ শৰীৰৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড়ডালেই হৈছে উৰ্বস্থি। গতিকে এই উৰ্বস্থিডাল অন্য জীৱ জন্তুৰ ক্ষেত্ৰতো আমি পিছৰ ঠেঙত যদি দেখিবলৈ পাওঁ, তেতিয়াহ'লে আমি তাত দেখিম যে ফিমাৰ হাড়ডাল সেই জীৱ জন্তুবিলাকৰ ক্ষেত্ৰত আছে, মানুহৰ ক্ষেত্ৰত যেনেকৈ আছে। কিন্তু এই ফিমাৰ হাড়ডাল থকাৰ পিছতো অন্য জীৱ জন্তুসমূহে দুখন ভৰিৰ ওপৰত থিয় হৈ খোজকাঢ়িব নোৱাৰে। আমি বান্দৰ বা বন মানুহৰ ক্ষেত্ৰত আমি দেখিছোঁ যে অলপ সময়ৰ কাৰণে সিহঁতে দুখন ভৰিৰ ওপৰত থিয় হ'ব পাৰে বা অকণমান দুই এটা খোজ দিব পাৰে, কিন্তু আমাৰ নিচিনাকৈ গোটেই জীৱন বা জন্ম হোৱাৰ পিছত যেতিয়া আমি খোজকাঢ়িবলৈ আৰম্ভ কৰোঁ, তাৰ পৰা মৃত্যুলৈকে আমি দুখন ভৰিৰ ওপৰতেই খোজকাঢ়ি ঘূৰি ফুৰোঁ, ক'ৰবাত থিয় হৈ থাকোঁ বা খেলা ধূলা কৰোঁ, খোজকাঢ়ি ফুৰোঁ। এই গোটেই কামখিনি আমি দুখন ভৰিৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৰি আছোঁ, অৰ্থাৎ আমি দুই ভৰিৰ ওপৰত থিয় হৈ থাকিব পাৰোঁ, খোজো কাঢ়িব পাৰোঁ, দৌৰিবও পাৰোঁ, সকলো কৰিব পাৰোঁ। বান্দৰ বা বন মানুহ জাতীয় যিবোৰ প্ৰাণী আছে সিহঁতে আমাৰ নিচিনাকৈ খোজকাঢ়িব নোৱাৰে। দুই এটা খোজ আগলৈ দিব পাৰে বা কিছু সময়ৰ কাৰণে থিয় হৈ থাকিব পাৰে, কিন্তু আমাৰ নিচিনাকৈ, অৰ্থাৎ মানুহৰ নিচিনাকৈ সিহঁতে খোজকাঢ়িব নোৱাৰে। ইয়াৰ মূল কাৰণটো হৈছে আমাৰ যিডাল উৰ্বস্থি আছে, এই উৰ্বস্থিডালৰ পিছৰ অংশত, আগৰ অংশটো হৈছে একদম সমান, স্মুথ, মিহি, কিন্তু পিছৰ অংশটো মিহি নহয়। ইয়াত এডাল ৰেখা আছে, যিডাল ৰেখাক কোৱা হয় উৰ্বিকা ৰেখা, ইংৰাজীত কোৱা হয় লিনিয়া এস্পেৰা। অৰ্থাৎ আমাৰ শৰীৰৰ যিডাল উৰ্বস্থি আছে বা ফিমাৰ আছে, এই ফিমাৰৰ পিছফালটো মিহি নহয়, খহটা ধৰণৰ, আৰু তাত এডাল ৰেখা আছে যিডাল ৰেখাৰ নাম আমি ক'লোঁ উৰ্বিকা ৰেখা বা লিনিয়া এস্পেৰা। আমাৰ শৰীৰৰ আমি নিজে লক্ষ্য কৰিলে দেখা পাম যে আমাৰ ভৰিৰ ওপৰৰ অংশটো, য'ত উৰ্বস্থি হাড়ডাল আছে, সেই অংশখিনি আমাৰ ডাঙৰ, অৰ্থাৎ তাত আমাৰ বহুত মাচলছ আছে,
মাংসপেশী অসংখ্য মাংসপেশী তাত আছে আৰু এই মাংসপেশীবিলাকে উৰ্বিকা লেখাত টান হৈ ধৰি থাকে অৰ্থাৎ যেটা লিনিয়া এস্পেৰা আছে উৰ্বিকা ৰেখা আছে তাত এই মাংসপেশীসমূহে টানকৈ লাগি থাকে ইয়াৰ ফলত আমাৰ শৰীৰৰ ওপৰ অংশৰ যেটো ওজন আছে সেই ওজনটো এই হাড়ডালে বা এই অংশটোৱে শৰীৰৰ এই অংশটোৱে ধৰি ৰাখিব পাৰে যেটো কাৰণে আমি পুন হৈ থিয় হ'ব পাৰো খোজ কাঢ়িব পাৰো বান্দৰ বা বন মানুহ জাতীয় প্ৰাণীবিলাকৰো উপস্থিতি আছে কিন্তু এই প্ৰাণীসমূহৰ উৰ্বিকা ৰেখা নাই অৰ্থাৎ লিনিয়া এস্পেৰা সিহঁতৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপাওঁ যেটো কাৰণে সেই প্ৰাণীবিলাকৰ যদিও মাংসপেশী আছে ভৰিৰ এই মাংসপেশীখিনি টান হৈ হাড়ৰ লগত লাগি থাকিব নোৱাৰে যেটো কাৰণে এই প্ৰাণীবিলাকৰ শৰীৰৰ ওপৰৰ অংশৰ যেটো ওজন সেই ওজনটো পিছৰ ভৰিখনে ল'ব নোৱাৰে যাৰ ফলত ইহঁতে দুই ভৰিৰে খোজ কাঢ়িব নোৱাৰে দুই ঠেঙেৰে খোজ কাঢ়িব নোৱাৰে সেইকাৰণে এইবোৰ চাৰিঠেঙীয়া প্ৰাণী সাধাৰণতে এইবোৰ চাৰিঠেঙীয়া প্ৰাণী কিছু সময়ৰ বাবে থিয় হ'ব পাৰে দুই এটা খোজ দিব পাৰে কিন্তু মানুহৰ দৰে দুখন ভৰিৰ ওপৰত খোজ কাঢ়িব পৰা যেটো অৱস্থা হেতু এই প্ৰাণীবিলাকৰ ক্ষেত্ৰত নাই গতিকে আমি জানিলো যে আমি তুলনামূলকভাৱে যদি অধ্যয়ন কৰো মানুহৰ শৰীৰ তত্ত্বৰ ওপৰত অন্য জীৱ-জন্তুৰ সৈতে যদি আমি তুলনা কৰো তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে বিভিন্ন ক্ষেত্ৰত মানুহৰ শৰীৰত যিবোৰ অংগ আছে এই গোটেই অংগবোৰ বা যিবোৰ হাড় মানুহৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ এইবোৰ অন্য প্ৰাণীৰ ক্ষেত্ৰতো আছে কিন্তু বিভিন্ন পৰিবেশত খাপ খুৱাই ল'বৰ বাবে এই যিবিলাক অংগ আছে এই অংগবিলাকৰ পৰিৱৰ্তন হয় মানুহৰো পৰিৱৰ্তন হৈছে অন্য জীৱ-জন্তুৰ ক্ষেত্ৰতো এইবোৰ পৰিৱৰ্তন হৈছে যেটো আমি বিৱৰ্তন বুলি কওঁ অৰ্থাৎ বিৱৰ্তনৰ মূল কাৰণটোৱে হৈছে এটা বিশেষ পৰিবেশৰ লগত যাতে নিজকে খাপ খুৱাই ল'ব পাৰি এটো মূল কথা যিকোনো প্ৰাণীৰ ক্ষেত্ৰতে মূল কথাটোৱে হ'লগৈ যে যেটো পৰিবেশত এই প্ৰাণীবিলাকে বাস কৰে সেই পৰিবেশৰ লগত নিজকে খাপ খুৱাই ল'ব লাগিব কাৰণ যিবিলাকে খাপ খুৱাব নোৱাৰে সেইবোৰ পৃথিৱীৰ পৰা লুপ্ত হৈ যায় আৰু যিবিলাক প্ৰাণীয়ে নিজকে খাপ খুৱাই ল'ব পাৰে সেইবিলাকে বংশ বৃদ্ধি কৰে আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সেই পৰিবেশত জীয়াই থাকিব পাৰে গতিকে বিৱৰ্তনৰ এটা মূল কথাই হৈছে কি যে আমাৰ শৰীৰত যিবোৰ পৰিৱৰ্তন হৈছে এটা কথা আমি মনত ৰাখিব লাগিব যে বিৱৰ্তন সদায় হৈয়ে আছে বিৱৰ্তন হৈয়ে থাকিব কাৰণ পৃথিৱীৰ পৰিৱৰ্তন হৈ আছে আৰু হৈ থাকিব গতিকে পৰিৱৰ্তিত পৰিস্থিতিত আমি নিজকে খাপ খুৱাই ল'বৰ বাবে অকল মানুহৰ ক্ষেত্ৰতে মই কোৱা নাই যে অন্য জীৱ-জন্তুৰ ক্ষেত্ৰতো আমি কৈছো যে ইয়াৰ পৰিৱৰ্তন হ'ব লাগিব আৰু পৰিৱৰ্তন হৈ আছে গতিকে তুলনামূলক শৰীৰতত্ত্বৰ দ্বাৰাই আমি মানুহৰ বিৱৰ্তন সম্বন্ধে আমি অধ্যয়ন কৰিব পাৰো আৰু অন্য জীৱ-জন্তুৰ লগত যদি আমি তুলনা যদি আমি কৰো তেতিয়াহ'লে আমি দেখা পাওঁ যে সকলো প্ৰাণীৰ ক্ষেত্ৰতে মানুহৰ কংকালত থকা হাড়বিলাকৰ দৰে তেওঁলোকৰো সেইবিলাকৰো সেই একে ধৰণৰ হাড়ে আছে কিন্তু আকৌ কৈছো মই যে পৰিৱেশৰ লগত খাপ খুৱাবৰ বাবে এই হাড়সমূহৰ কিছু পৰিৱৰ্তন সাধিত হৈছে আৰু ই হৈ থাকিব গতিকে এইটোকে আমি তুলনামূলক শৰীৰতত্ত্ব বুলি কওঁ এতিয়া দ্বিতীয় কথাটো হ'লগৈ যে তুলনামূলক ভ্ৰূণ বিজ্ঞান অৰ্থাৎ আমি জানো যে যিকোনো প্ৰাণীৰ মানুহে হওক বা অন্যান্য প্ৰাণীয়ে হওক সকলোৰে ক্ষেত্ৰত জন্মৰ আগতে ভ্ৰূণ অৱস্থা অৰ্থাৎ ভ্ৰূণ অৱস্থাৰ পৰা জন্ম হোৱাৰ পিছত তাৰ পিছত লাহে লাহে তাৰ ডাঙৰ হয় ভ্ৰূণটো ডাঙৰ হৈ বিভিন্ন প্ৰাণীলৈ ৰূপান্তৰিত হয় মানুহ হলে মানুহ হয় অন্য জীৱৰ ভ্ৰূণ হলে সেইটো জীৱৰ লৈ পৰিণত হয় এইদৰে ভ্ৰূণৰ পৰা ক্ৰমান্বয়ে
ডাঙৰ দীঘল হৈ এটা বিশেষ প্ৰজাতিৰ অন্তৰ্ভুক্ত হয় মানুহৰ ক্ষেত্ৰত ডাঙৰ হৈ মানুহ হ'ব অন্য প্ৰাণীৰ চৰাইৰ ক্ষেত্ৰত এই ভ্ৰূণটো ডাঙৰ হৈ লাহে লাহে ডাঙৰ হৈ ই চৰাইলৈ ৰূপান্তৰিত হ'ব অন্য এটা প্ৰাণীৰ ক্ষেত্ৰত যদি বাঘৰ কথা কওঁ ছাগলীৰ কথা কওঁ গৰুৰ কথা কওঁ প্ৰত্যেকৰে ভ্ৰূণ লাহে 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 ডাঙৰ হৈ সেইটো প্ৰাণী বা সেইটো প্ৰজাতিৰ অন্তৰ্ভুক্ত হৈ পৰে এতিয়া এই ভ্ৰূণসমূহৰ যদি আমি তুলনামূলক অধ্যয়ন কৰোঁ ধৰি ললোঁ আমি মানুহৰ ভ্ৰূণ চৰাইৰ ভ্ৰূণ অন্য এটা জীৱৰ ভ্ৰূণ এই তিনিটা ভ্ৰূণ লৈ পেলাই আমি যদি অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে ভ্ৰূণ অৱস্থাত যেতিয়া মাকৰ গৰ্ভত থাকে ভ্ৰূণ অৱস্থাত থাকে সেইখিনি সময়ত যদি আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি দেখিম যে মানুহ চৰাই বা অন্য জীৱ জন্তুৰ এই ভ্ৰূণবিলাকৰ মাজত কোনো পাৰ্থক্য নাই ভ্ৰূণখিনি একেই দেখাত সম্পূৰ্ণৰূপে একে লাহে লাহে যেতিয়া সময় পাৰ হোৱাৰ লগে লগে এইবিলাকৰ গঠন হ'ব লাহে লাহে এইবিলাক ডাঙৰ হ'বলৈ আৰম্ভ কৰিব আৰু তেতিয়া আমি ইয়াৰ পিছৰ যিটো ষ্টেজ সেইটো ষ্টেজত দেখিবলৈ পাম যে কিছুমান পৰিৱৰ্তন সাধিত হৈছে মানুহৰ ক্ষেত্ৰত হয়তো পৰিৱৰ্তন অলপ বেলেগ ধৰণে হৈছে চৰাইৰ ক্ষেত্ৰত হয়তো অলপ বেলেগ ধৰণে হৈছে অন্য জীৱৰ ক্ষেত্ৰত হয়তো অলপ বেলেগ ধৰণে হৈছে কিন্তু তথাপিও আমি বিশেষ কোনো পাৰ্থক্য দেখিবলৈ নাপাওঁ অৰ্থাৎ ভ্ৰূণ অৱস্থাত আমি যদি তুলনামূলকভাৱে অধ্যয়ন কৰোঁ তেতিয়া বিভিন্ন প্ৰাণীৰ ক্ষেত্ৰত আমি বিশেষ কোনো ডিফাৰেন্স সিহঁতৰ মাজত পাৰ্থক্য দেখিবলৈ নাপাওঁ কিন্তু লাহে লাহে যেতিয়া গঠন অৰ্থাৎ তাৰ যেতিয়া বৰ্ধন হ'ব বৰ্ধিত অৱস্থালৈ সি যাব আৰু যেতিয়া তাৰ জন্ম হ'ব তেতিয়া আমি সম্পূৰ্ণ পাৰ্থক্য দেখিবলৈ পাওঁ অৰ্থাৎ মানুহৰ ভ্ৰূণৰ ক্ষেত্ৰত এটা মানৱ শিশুৰ জন্ম হ'ব চৰাইৰ ক্ষেত্ৰত আমি দেখিম এটা চৰাই পোৱালি এটা জন্ম হ'ব অন্য জন্তুৰ ক্ষেত্ৰত আমি দেখিবলৈ পাম যে সেই জন্তুটোৰ এটা পোৱালি জন্ম হ'ব অৰ্থাৎ জন্মৰ সময়তহে আমি তাৰ পাৰ্থক্যটো দেখিবলৈ পাওঁ অৰ্থাৎ ভ্ৰূণ অৱস্থাত যদিও এই তিনিটা ভ্ৰূণৰ মাজত আমি কোনো পাৰ্থক্য দেখিবলৈ পোৱা নাছিলোঁ লাহে লাহে যেতিয়া ইয়াৰ বৰ্ধন সাধিত হ'ল ই ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে আৰু এটা সময়ত এটা বিশেষ সময়ৰ পিছত যেতিয়া তাৰ জন্ম হ'ল এতিয়া কিন্তু আমি পাৰ্থক্য ধৰিব পাৰোঁ অৰ্থাৎ মানুহৰ ক্ষেত্ৰত আমি মানুহৰ কেঁচুৱা এটা দেখিবলৈ পাম চৰাইৰ ক্ষেত্ৰত আমি চৰাইৰ পোৱালিটো দেখিবলৈ পাম আৰু অন্য জীৱৰ ক্ষেত্ৰত আমি সেই জীৱটোৰ পোৱালি এটা দেখিবলৈ পাম অৰ্থাৎ এতিয়া আমি এই তিনিটা প্ৰজাতিৰ মাজত সম্পূৰ্ণ পাৰ্থক্য দেখিবলৈ পাম যিটো ভ্ৰূণ অৱস্থাত আমি দেখা নাছিলোঁ অৰ্থাৎ তুলনামূলকভাৱে আমি যদি ভ্ৰূণ অধ্যয়ন কৰোঁ যিটোক আমি তুলনামূলক ভ্ৰূণ বিজ্ঞান বুলি কৈছোঁ তাত যদি আমি অধ্যয়ন কৰোঁ তেতিয়া আমি এইটো কথা মনত ৰাখিব লাগিব যে ভ্ৰূণ অৱস্থাত সকলো ধৰণৰ প্ৰাণী একেই তাত কোনো ধৰণৰ পাৰ্থক্য আমি দেখিবলৈ নাপাওঁ কিন্তু সময়ৰ লগে লগে যেতিয়া তাৰ বৰ্ধন আৰম্ভ হয় ডাঙৰ হ'বলৈ আৰম্ভ হয় আৰু এটা সময়ত যেতিয়া তাৰ জন্ম হয় তেতিয়া কিন্তু আমি সম্পূৰ্ণৰূপে এইবিলাকৰ মাজত পাৰ্থক্য দেখিবলৈ পাম মই কৈছোঁৱেই যে মানুহৰ ক্ষেত্ৰত মানুহ হ'ব চৰাইৰ ক্ষেত্ৰত চৰাই হ'ব অন্য জীৱ জন্তুৰ ক্ষেত্ৰত অন্য জীৱ জন্তু হ'ব গতিকে তুলনামূলক ভ্ৰূণ বিজ্ঞানৰ জৰিয়তে আমি বিৱৰ্তনৰ বহুতো কথা জানিব পাৰোঁ যে ভ্ৰূণ অৱস্থাৰ পৰা কেনেকৈ পৰিৱৰ্তন হৈ এটা সময়ত প্ৰত্যেকটো প্ৰাণী তাৰ নিজৰ প্ৰজাতিৰ অন্তৰ্ভুক্ত হয় গতিকে আমি দুটা কথা ইয়াতে জানিলোঁ প্ৰথম কথাটোত আমি আলোচনা কৰিলোঁ তুলনামূলক শৰীৰ তত্ত্ব অৰ্থাৎ কংকালৰ বিভিন্ন যিবিলাক হাড় আছে এই হাড়বিলাক অন্য জীৱ জন্তুৰ ক্ষেত্ৰতো যে থাকে এই কথাটো আমি আলোচনা কৰিলোঁ দ্বিতীয়তে আমি ভ্ৰূণ বিজ্ঞান সম্বন্ধে যিটো আলোচনা কৰিলোঁ তাত আমি এইটো কথাই জানিলোঁ যে ভ্ৰূণ অৱস্থাৰ যিটো লক্ষণ জন্ম হোৱাৰ সময়ত সেই লক্ষণটো নাথাকে জন্ম হোৱাৰ সময়ত আমি প্ৰত্যেকটো প্ৰজাতিৰ নিজৰ নিজৰ প্ৰজাতিৰ যিবিলাক লক্ষণ আছে সেই লক্ষণবিলাক আমি স্পষ্টভাৱে দেখিবলৈ পাওঁ মানুহ চৰাই বা অন্য জীৱ জন্তুৰ ক্ষেত্ৰত আমি তাৰ
নিজা নিজা শাৰীৰিক লক্ষণসমূহ তেতিয়া আমি দেখিবলৈ পাওঁ। এতিয়া আমি ৩ নম্বৰ যিটো কথা আমি আলোচনা কৰিব লাগে, এইটো কোৱা হৈছে পেলিয়ন্টলজি। ইংৰাজীত পেলিয়ন্টলজি বুলি কোৱা হয়, অসমীয়াত কোৱা হয় জীৱাশ্ম বিজ্ঞান। পেলিয়ন্টলজি বা জীৱাশ্ম বিজ্ঞান। এতিয়া জীৱাশ্ম বিজ্ঞান বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব, বা আমি এই কথাটো প্ৰত্যেকেই জানিব লাগিব যে জীৱাশ্ম মানে কি, জীৱাশ্ম অধ্যয়নৰ দ্বাৰা আমি কি জানিব পাৰোঁ। মানৱ বিৱৰ্তন বা অন্য যিকোনো বিৱৰ্তনৰ ক্ষেত্ৰতে আমি অধ্যয়ন কৰিব লাগিব অতীতৰ কোনটো অৱস্থাৰ পৰা প্ৰাণীসমূহ বিৱৰ্তনৰ বিভিন্ন ধাৰা অতিক্ৰম কৰি আজিৰ অৱস্থা পাইছেহি। এইটো বিষয়ে জানিবলৈ হ'লে আমি অতীতলৈ যাব লাগিব। কিন্তু মূল কথাটো হ'ল যে বৰ্তমান যিবোৰ প্ৰাণী পৃথিৱীত জীয়াই আছে, তেওঁলোকৰ উপৰি পুৰুষসমূহৰ বিষয়ে আমাৰ হাতত কোনো তথ্য নাই, কোনো ধৰণৰ তথ্য। আনকি আমি মানুহৰ বিৱৰ্তনৰ বিষয়েও যেতিয়া অধ্যয়ন কৰিবলগীয়া হয়, হোমোচেপিয়েন্সৰ বাহিৰে আগৰ যিকেইটা স্তৰ অতিক্ৰম কৰি আহিছিল, সেই স্তৰৰ প্ৰাণীসমূহ বৰ্তমান পৃথিৱীত নাই। গতিকে আমি সেই স্তৰৰ প্ৰাণীসমূহৰ শাৰীৰিক লক্ষণসমূহ কেনেকুৱা আছিল, এই বিষয়ে আমি কেনেকৈ অধ্যয়ন কৰিম? অধ্যয়ন কৰাৰ আমাৰ এটাই উপায় আছে, সেইটো হৈছে আমি জীৱাশ্ম বিজ্ঞানৰ পৰা সহায় ল'ব লাগিব। অৰ্থাৎ যিবোৰ প্ৰাণী, যিবোৰ আমাৰ উপৰি পুৰুষ এসময়ত পৃথিৱীত বাস কৰিছিল, বৰ্তমান তেওঁলোক লুপ্ত হৈ গৈছে, বৰ্তমান তেওঁলোক পৃথিৱীত নাই, সেইবিলাকৰ যদি আমি শৰীৰৰ বা কংকালৰ অৱশেষ পাওঁ, পৃথিৱীৰ বিভিন্ন ঠাইত খনন কাৰ্য চলাই আমি এনেকুৱা বিভিন্ন প্ৰাণীৰ অৱশেষ পাইছোঁ, যিবোৰ আজিৰ পৰা হয়তো বহু হেজাৰ বছৰৰ আগতে পৃথিৱীত বাস কৰিছিল, আৰু আজি সেইবিলাক সম্পূৰ্ণৰূপে পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে, বিলুপ্ত হৈ গৈছে। সেইবিলাকৰ আমি জীৱাশ্ম পাইছোঁ। এতিয়া জীৱাশ্মটো কেনেকুৱা ধৰণৰ কথা? পৃথিৱীৰ সকলো মাটিতে, সকলো ঠাইতে জীৱাশ্মৰ সৃষ্টি নহয়। অৰ্থাৎ মাটিৰ বিভিন্ন প্ৰকাৰ আছে। যিবোৰ মাটিত এচিডৰ পৰিমাণ বেছি, যিবোৰ এচিডিক চইল বুলি কোৱা হয় বা এচিড থকা মাটি বুলি কোৱা হয়, সেইবিলাকত সাধাৰণতে জীৱাশ্মৰ সৃষ্টি নহয়। ধৰি লৈছোঁ আজিৰ পৰা বহু বছৰ আগতে এটা প্ৰাণীৰ মৃত্যু হৈছিল। প্ৰাণীটোৰ মৃত্যু হোৱাৰ পিছত লাহে লাহে প্ৰাণীটোৰ শৰীৰৰ বিভিন্ন অংশবোৰ, যেনে মাংসপেশী, মাংস, ছাল, এই গোটেই বস্তুবিলাক লাহে 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 ডিকম্প'জ, অৰ্থাৎ বিভিন্ন বেক্টেৰিয়া বা অন্য কাৰণত এইবিলাক লাহে লাহে নষ্ট হৈ যায়, আৰু এটা সময়ত সম্পূৰ্ণৰূপে মাটিৰ লগত মিলি যায়। থাকি যায় কোনখিনি? হাড়খিনি। কাৰণ হাড়খিনি মাটিৰ লগত মিলি যাওঁতে কিছু সময় লাগে, বহুত সময় লাগে। কিন্তু যিহেতু মাটিখিনি এচিডিক বা এচিডযুক্ত মাটি, গতিকে কিছু বছৰৰ পিছত হ'লেও এই হাড়সমূহ লাহে 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 নাইকিয়া হৈ সি সম্পূৰ্ণৰূপে মাটিৰ লগত মিহলি হৈ যাব। অৰ্থাৎ এতিয়া যদি আমি তাত খান্দি চাওঁ, তেতিয়াহ'লে আমি একো নাপাওঁ, কেৱল মাটি। কাৰণ যদিও এটা প্ৰাণীৰ মৃত্যু হৈছিলে বহু দিনৰ আগতে, বহু বছৰৰ আগতে, বহু শ বছৰৰ আগতে, সেইটো আৰু বৰ্তমান প্ৰাণীটো আমি আৰু মাটিৰ তলত বিচাৰি নাপাওঁ। ই সম্পূৰ্ণৰূপে মাটিৰ লগত বিলীন হৈ গ'ল। তাৰ কাৰণটো হৈছে কি, যে যিখিনি মাটিত বা যিখিনি ঠাইত, যিখিনি স্থানত এই প্ৰাণীটোৰ মৃত্যু হৈছিল, সেই স্থানেই মাটিখিনি আছিল এচিডযুক্ত। গতিকে তাত কোনো এটা প্ৰাণী বেছি দিনলৈকে থাকিব নোৱাৰে। তাৰ শৰীৰৰ বিভিন্ন অংশসমূহ লাহে লাহে গলি যায়, নাইকিয়া হৈ যায়, আৰু এটা সময়ত ই মাটিলৈ ৰূপান্তৰিত হৈ যায়। কিন্তু পৃথিৱীৰ অন্য বহুত ঠাই আছে, যিবিলাক ঠাইত মাটিত এচিড নাথাকে, অৰ্থাৎ সেই মাটিখিনিত এচিডৰ পৰিমাণ নাই বা এচিডৰ পৰিমাণ খুব কম, যিটোৱে এনেকুৱা কোনো ধৰণৰ জীৱ জন্তুৰ যদি মৃত্যু হয়, তেতিয়াহ'লে তাক সম্পূৰ্ণৰূপে গলাই নষ্ট কৰি পেলাব নোৱাৰে। উদাহৰণস্বৰূপে
ইউৰোপ বা আফ্ৰিকাৰ যিবোৰ অঞ্চলত মাটিৰ মানে এচিডৰ পৰিমাণটো কম, এচিড নাথাকে, তেনেকুৱা মাটিত আমি ধৰি ল'লোঁ বহু হেজাৰ বছৰৰ আগতে এটা প্ৰাণী বা মানুহ বুলিও আমি কৰোঁ, আমাৰ উপৰিপুৰুষৰ কথাও আমি ক'ব পাৰোঁ যে তেওঁৰ মৃত্যু হৈছিলে। সেই ঠাইখিনিত তেওঁৰ মৃত্যু হৈছিলে আৰু সময়ৰ সোঁতত, সময় পাৰ হৈ গৈছে, শ শ বছৰ পাৰ হৈ গৈছে, আমি জানো যে ভূতাত্ত্বিক স্তৰবিলাক লাহে লাহে গঠন হয়। তাৰমানে আজি এইখিনি মাটিৰ ওপৰত যদি এটা জন্তুৰ মৃত্যু হৈছিল, বহু শ বছৰৰ পিছত দেখা যাব কি যে পৃথিৱীৰ বিভিন্ন কাৰণত, ধূলি, বতাহ, বৰষুণ, বিভিন্ন কাৰণত ইয়াৰ ওপৰত মাটিৰ স্তৰ জমা হ'ব। অৰ্থাৎ এটা নতুন স্তৰ, আৰু এই জন্তুটোৰ যিবিলাক হাড় মূৰ আছিলে এইবিলাক মাটিৰ তলত পোত খাই গ'ল। লাহে 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 শ শ বছৰ, হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ'ল আৰু স্তৰৰ ওপৰত স্তৰ পৰি লাহে 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 মাটিৰ উচ্চতা ইমানখিনিলৈ আহিলে। অৰ্থাৎ এটা সময়ত হাজাৰ বছৰৰ আগতে জন্তুটোৰ এইটো স্তৰত মৃত্যু হৈছিল আৰু আজি আমি এইটো স্তৰত আছোঁ। এই কথাখিনি জানিবৰ কাৰণে আমি ভূতত্ত্বৰ সহায় ল'বলগীয়া হয়। ভূতত্ত্বত স্তৰীয় ভূতাত্ত্বিক প্ৰণালী বুলি এটা কথা আছে। সেই বিষয়ে আমাৰ জ্ঞান থাকিব লাগিব, সেই বিষয়ে আমি অধ্যয়ন কৰিব লাগিব। স্তৰীয় ভূতাত্ত্বিক প্ৰণালীত কোৱা হৈছে যে প্ৰত্যেকটো স্তৰ এটাৰ পিছত অন্য এটা সৃষ্টি হয়। অৰ্থাৎ এটা স্তৰ যদি কেইবাশ বা হেজাৰ বছৰ সৃষ্টি হ'ল, তাৰ ওপৰত আৰু এটা স্তৰ হ'ব, আৰু এটা স্তৰ হ'ব, আৰু বৰ্তমান আমি এইটো অৱস্থাত আছোঁ। অৰ্থাৎ এই গোটেই প্ৰাণীবিলাক, এই যিটো প্ৰাণী বা যিবোৰ প্ৰাণীৰ মৃত্যু হৈছিলে, এইবিলাক চব মাটিৰ তলত পোত খাই গ'ল। এতিয়া আমি আগতেই কৈছোঁ যে ইউৰোপ বা আফ্ৰিকাৰ মাটিত এচিডৰ পৰিমাণটো কম, গতিকে লাহে 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 এই প্ৰাণীটোৰ হাড়ৰ ওপৰত থকা যিবিলাক মাংসপেশী আছিলে, সেইবিলাক সময়ৰ সোঁতত নিজে নিজেই গলি যাব আৰু ই মাটিলৈ ৰূপান্তৰিত হৈ যাব। কিন্তু যিডাল হাড় থাকিব, হাড়টোক আমি এটা জৈৱ পদাৰ্থ বুলি কয়, যিটো অৰ্গেনিক ছাবষ্টেন্স। সময়ৰ লগে লগে এই যিহেতু হাড়ডাল গলি নাযায়, ইয়াত এচিডৰ পৰিমাণ কম, গতিকে গলি নাযায়। হাড়ডালত থকা যিবিলাক জৈৱিক পদাৰ্থ আছে, এই জৈৱিক পদাৰ্থবিলাক লাহে লাহে ইয়াৰ পৰা ওলাই যাব আৰু তাৰ ঠাইত অজৈৱিক অৰ্গেনিক ছাবষ্টেন্সবিলাক ওলাই যাব, জৈৱিক পদাৰ্থসমূহ ওলাই যাব আৰু ইনঅৰ্গেনিক ছাবষ্টেন্স বা অজৈৱ পদাৰ্থসমূহ এই হাড়ডালৰ ভিতৰত সোমাই যাব। ফলত এই হাড়ডাল আৰু হাড় হৈ নাথাকে, এই হাড়ডাল শিললৈ ৰূপান্তৰিত হৈ যাব। কিন্তু তাৰ যিটো জোখ আছিলে, যিটো তাৰ শ্বেপ আছিলে, আকাৰ আছিলে, আকৃতি আছিলে, এই গোটেই বস্তুটো একেই থাকিব। অৰ্থাৎ আমি যদি এতিয়া খনন কাৰ্য চলাওঁ ওপৰৰ পৰা, আমি কৈছোঁৱেই যে এইবোৰ মাটিৰ তলত থাকি গ'ল, ওপৰত বহুত স্তৰ জমা হৈ গ'ল। এই স্তৰত যদি আমি এতিয়া খনন কাৰ্য চলাওঁ, তেতিয়া মাটিৰ তলত আমি কি পাম? এই হাড়বিলাক পাম, কিন্তু হাড়বোৰ হাড় হৈ নাথাকে, এইবিলাক শিললৈ ৰূপান্তৰিত হৈ যাব। কিন্তু তাৰ আকাৰ আকৃতি যিহেতু একে থাকিব, দেখাৰ লগে লগে আমি জানিম যে এইটো এটা জন্তুৰ হাড় আছিল বা এইটো কোনো এডাল গছৰ ডাল আছিলে। কাৰণ উদ্ভিদৰ ক্ষেত্ৰতো আমি এনেকৈ জীৱাশ্মলৈ পৰিৱৰ্তিত হৈ যোৱা দেখা পাওঁ। এই যিটো বস্তু আমি মাটিৰ তলত এতিয়া পালোঁ, যিটো শিললৈ ৰূপান্তৰিত হৈ গ'ল, এইটোকেই কোৱা হয় জীৱাশ্ম। এইটোৱেই জীৱাশ্ম। অৰ্থাৎ আমি যেতিয়া খনন কাৰ্য চলাম কোনো এটা অঞ্চলত, আমি তাৰ প্ৰমাণ পাব লাগিব যে ইয়াত আমিতো পৃথিৱীৰ য'তে ত'তে খনন কাৰ্য চলাব নোৱাৰোঁ। তাৰ আগতে বিভিন্ন পদ্ধতিৰ দ্বাৰাই আমি পৰীক্ষা নিৰীক্ষা কৰি লওঁ যে এইটো অংশত বা এই অঞ্চলত জীৱাশ্ম পাব পাৰোঁ নেকি, বা মাটিৰ তলত কিবা জীৱাশ্ম আছে নেকি, তাক আমি ওপৰৰ পৰাই অধ্যয়ন কৰিব পাৰোঁ। যেতিয়া আমি গম পালোঁ যে এই অংশটোতেই জীৱাশ্ম আছে, তেতিয়া আমি তাত খনন কাৰ্য চলাব পাৰোঁ আৰু খনন কাৰ্য চলাই
আমি সেই জীৱাশ্মটো উদ্ধাৰ কৰিব পাৰোঁ। যদি কোনো প্ৰাণী বা মানুহৰ জীৱাশ্ম হয় তেতিয়া আমি তাৰ লক্ষণসমূহ অধ্যয়ন কৰি জানিব পাৰিম যে তাত থকা শাৰীৰিক লক্ষণবোৰ বৰ্তমান পৃথিৱীত থকা মানুহৰ লগত কিমান মিল আছে, নাইবা তাত থকা যিবিলাক লক্ষণ আছে সেইবোৰ বন মানুহৰ লগত বেছিকৈ মিল আছে নেকি, মানুহৰ লগত বেছি মিল আছে নে বন মানুহৰ লগত বেছিকৈ মিল আছে। যদি আমি দেখা পাওঁ যে বন মানুহৰ লগতহে তাৰ শাৰীৰিক লক্ষণবিলাক বেছি মিল আছে, মানুহৰ লক্ষণো আছে কিন্তু খুব কম আছে, তেতিয়াহ'লে আমি জানিম যে বিৱৰ্তনৰ এইটো বহুত পুৰণা ষ্টেজ, আগৰ স্তৰতে আছে, তাৰমানে তেতিয়াও সম্পূৰ্ণ মানুহৰ লক্ষণ আমি পোৱা নাই। অৰ্থাৎ বেছিভাগ মানুহৰ লক্ষণ পোৱা অন্য কোনো জীৱাশ্ম এতিয়া আমি বিচাৰিব লাগিব পৃথিৱীৰ বেলেগ ঠাইত। এইটো অতি কষ্টকৰ কাম যেতিয়া আমি মানুহৰ বিৱৰ্তন, মানুহ বা অন্যান্য প্ৰাণীৰ বিৱৰ্তনৰ বিষয়ে যেতিয়া অধ্যয়ন কৰোঁ, প্ৰত্যেকটো স্তৰত প্ৰত্যেকটো অৱস্থাত কেনেকৈ এটাৰ পৰা অন্য এটা স্তৰলৈ বিৱৰ্তন হৈছে সেইটো জানিবৰ কাৰণে আমাক প্ৰত্যেকটো স্তৰতে থকা মানুহৰ উপৰিপুৰুষবিলাকৰ জীৱাশ্মৰ প্ৰয়োজন হয়, আৰু সেইটো বিচাৰি পোৱাটো ইমান সহজ কথা নহয়। গতিকে মানৱ বিৱৰ্তন সম্পৰ্কে আমি যেতিয়া অধ্যয়ন কৰোঁ আৰু যেতিয়া আমি মানৱ বিৱৰ্তনৰ এডাল গছ, যিটো ইভলিউশ্যনেৰী ট্ৰী বুলি কয়, অৰ্থাৎ বিৱৰ্তনৰ গছ সদৃশ আমি এটা যেতিয়া তৈয়াৰ কৰোঁ, তেতিয়া আমি দেখোঁ যে কেতিয়াবা অতি তলৰ স্তৰত কিছুমান আমি জীৱাশ্ম পাইছোঁ যিবিলাকৰ বেছিভাগ লক্ষণেই বন মানুহৰ লগত মিল থাকে আৰু মানুহৰ লগত কম থাকে। তাৰ ওপৰৰ স্তৰত অন্য কিছুমান জীৱাশ্ম আমি পালোঁ যিবিলাকত শাৰীৰিক লক্ষণসমূহ মানুহৰ লগত বেছি মিল আছে, বন মানুহৰ লগত কম আছে। তাৰ পিছত আমি দেখা পালোঁ যে বন মানুহৰ লগত প্ৰায় নিমিলেই, মানুহৰ লগতেই বেছি লক্ষণ দেখা পাওঁ, আৰু একেবাৰে ওপৰৰ স্তৰত আমি বৰ্তমান হোম'ছেপিয়েন্সবিলাক আছোঁ। অৰ্থাৎ আমি বিৱৰ্তনৰ স্তৰবিলাক যেতিয়া অধ্যয়ন কৰিম তলৰ পৰা, তাৰ কাৰণটো হৈছে তলত থকা মানে পুৰণি, বেছি পুৰণি, তাৰ পিছৰখিনি তলৰখিনিতকৈ নতুন, তাৰ ওপৰৰখিনি তলৰখিনিতকৈ নতুন, আৰু একেবাৰে ওপৰত থকাখিনি হৈছে নতুন বৰ্তমান কাল আমি। গতিকে পেলিঅন্টলজি বা জীৱাশ্ম বিজ্ঞানৰ সহায়েৰে আমি অকল মানুহৰ বিৱৰ্তনৰ বিষয়ে অধ্যয়ন নকৰোঁ, আমি অন্য জীৱ জন্তুৰ বিৱৰ্তনৰ সম্পৰ্কেও অধ্যয়ন কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ গছ গছনি উদ্ভিদৰ বিষয়ে আমি বিৱৰ্তন সম্পৰ্কে আমি অধ্যয়ন কৰিব পাৰোঁ। গতিকে আৱয়ৱিক নৃতত্ব অধ্যয়ন বা জৈৱিক নৃতত্বৰ অধ্যয়নত আমি মানুহৰ বিৱৰ্তন সম্পৰ্কে যেতিয়া অধ্যয়ন কৰিবলগীয়া হয়, তেতিয়া জীৱাশ্ম বিজ্ঞান হয়তো আটাইতকৈ বেছি আমাৰ বাবে উল্লেখযোগ্য। কাৰণ আমি যেতিয়া বিজ্ঞানসন্মতভাৱে এটা অধ্যয়ন কৰা হয়, নৃতত্ব হৈছে এটা বিজ্ঞান। বিজ্ঞানত এটা কথা আছে যে বিজ্ঞানত আমি গল্পৰ নিচিনাকৈ কিছুমান কথা ক'ব নোৱাৰোঁ। বিজ্ঞানত আমি সদায় প্ৰমাণ কৰিব লাগিব। যিকোনো কথা এটা কোৱাৰ আগতে যদি আমাৰ হাতত কোনো প্ৰমাণ নাথাকে, তেতিয়াহ'লে বৈজ্ঞানিক ক্ষেত্ৰত এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। অৰ্থাৎ বৈজ্ঞানিক ক্ষেত্ৰত গ্ৰহণযোগ্য হ'বলৈ হ'লে আমি প্ৰমাণ কৰিব লাগিব যে হয়, আমি বিৱৰ্তনৰ সহায়ত বৰ্তমানৰ অৱস্থা পাইছোঁহি, আমাৰ উপৰিপুৰুষসমূহ এনেকুৱা আছিল, তাতকৈ পুৰণি যিবোৰ উপৰিপুৰুষ আছিল তেওঁলোকৰ শাৰীৰিক লক্ষণ এনেকুৱা আছিল। গতিকে এই কথাবোৰ জানিবৰ কাৰণে আমাৰ হাতত কোনো উপায় নাই আমি যদি জীৱাশ্ম বিজ্ঞানৰ সহায় নলওঁ। গতিকে জৈৱিক নৃতাত্ত্বিক অধ্যয়নত এই জীৱাশ্ম বিজ্ঞানে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আছে। ইয়াৰ পিছৰ যিটো কথা আমি আলোচনা কৰিবলৈ যাম সেইটোক কোৱা হৈছে, ইয়াত ডেটিং মেথড বুলি কোৱা হয়। ডেটিংটো হয় কাল নিৰূপণ পদ্ধতি। অৰ্থাৎ আমি যেতিয়া এটা জীৱাশ্ম, মই আগতেই কৈ আছোঁ যে বৈজ্ঞানিকভাৱে বা বিজ্ঞানত আমি যেতিয়া কিবা এটা বিষয়ে কথা ক'বলৈ যাম, তেতিয়াহ'লে আমি সকলো ধৰণৰ প্ৰমাণ কৰিব পাৰিব লাগিব। অৰ্থাৎ যদি প্ৰমাণ নাথাকে তেতিয়াহ'লে এইটো বৈজ্ঞানিকভাৱে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে।
নৃতাত্ত্বিক অধ্যয়নত আমি যিবিলাক কথা কওঁ তাক বিজ্ঞানসন্মতভাৱে আমি প্ৰমাণ দিব লাগিব। যদি প্ৰমাণ নহয়, প্ৰমাণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বৈজ্ঞানিকভাৱে এইবোৰ গ্ৰহণযোগ্য হ'বই নোৱাৰে। ডেটিং পদ্ধতি বা কাল নিৰূপণ পদ্ধতিৰ দ্বাৰাই ধৰি ল'লোঁ আমি জীৱাশ্ম বিজ্ঞানৰ সহায়ত অসংখ্য আমি জীৱাশ্ম মাটিৰ তলৰ পৰা খনন কাৰ্যৰ জৰিয়তে উলিয়ালোঁ আৰু এই গোটেইবোৰ আমি সজালোঁ যে এইটো আটাইতকৈ বেছি পুৰণি, এইটো তাৰ পিছত আৰু এইবিলাক হৈছে বৰ্তমান কালৰ প্ৰাণী। এতিয়া কথাটো হ'ল আটাইতকৈ পুৰণি বুলি আমি কেনেকৈ ক'লোঁ, কেনেকৈ আমি জানিলোঁ? জনাৰ আমাৰ উপায় কি আছে? অৰ্থাৎ আমি প্ৰমাণ কৰিব পাৰিব লাগিব যে এই যিবিলাক জীৱাশ্ম আমি উদ্ধাৰ কৰিলোঁ, এই জীৱাশ্মবিলাক কিমান পুৰণি, অৰ্থাৎ এইবিলাকৰ আমি কাল নিৰ্ণয় কৰিব লাগিব, যিটো আমি ডেটিং মেথড বুলি কৈ আছোঁ বা কাল নিৰ্ণয় পদ্ধতি বুলি কৈ আছোঁ। কাল নিৰ্ণয় পদ্ধতিৰ একেবাৰে প্ৰথম আৰু অতি সাধাৰণটোৱে হ'লগৈ আমি যিটোক আমি কওঁ স্তৰীয় ভূতাত্ত্বিক প্ৰণালী। স্তৰীয় ভূতাত্ত্বিক প্ৰণালী অলপ আগতেই মই কৈছিলোঁ যে আমি ভূতত্ত্বৰ পৰা সহায় ল'ব লাগিব আৰু স্তৰীয় ভূতাত্ত্বিক প্ৰণালী ভূতত্ত্বৰ অধ্যয়নৰ এটা বিশেষ অংগ, যিটোৰ পৰা নৃতাত্ত্বিকসকলে সহায় লয়। অৰ্থাৎ স্তৰীয় ভূতাত্ত্বিক অধ্যয়ন মতে প্ৰত্যেকটো স্তৰ এটাৰ পিছত আনটো, অলপ আগতে মই যে কৈছিলোঁ যে প্ৰত্যেকটো স্তৰ এটাৰ পিছত আনটোৰ সৃষ্টি হয়। এই স্তৰবিলাকৰ আটাইতকৈ তলৰ যিটো স্তৰ আছে সেইটো হৈছে আটাইতকৈ পুৰণি আৰু একদম ওপৰৰ যিটো স্তৰ আছে সেইটো আটাইতকৈ নতুন। অৰ্থাৎ আমি মনত ৰাখিব লাগিব যে স্তৰীয় ভূতাত্ত্বিক প্ৰণালীৰ নিয়ম অনুসৰি আটাইতকৈ তলত থকা স্তৰটো পুৰণি, তাৰ ওপৰৰ স্তৰটো তাতকৈ কম পুৰণি, মানে অলপ নতুন, তাতকৈ ওপৰৰটো আৰু কম পুৰণি অৰ্থাৎ অলপ নতুন, আৰু একদম ওপৰৰ যিটো স্তৰ আছে সেইটো হৈছে বৰ্তমানৰ স্তৰ, একেবাৰে নতুন। এতিয়া আমি যেতিয়া এই স্তৰসমূহত খনন কাৰ্য চলাম, ধৰি ল'লোঁ আমি একদম ওপৰৰ স্তৰটোতো বৰ্তমানৰ স্তৰ, তাৰ তলৰ দুটামান স্তৰৰ তলত আমি কিছুমান জীৱ জন্তুৰ আমি জীৱাশ্ম পালোঁ, আমি থৈ দিলোঁ এটা ঠাইত। তাৰপিছত তাতকৈ তলৰ স্তৰটোত আমি আৰু কিছুমান জীৱ জন্তুৰ ধৰক জীৱাশ্ম আমি পালোঁ, সেইখিনি আমি থৈ দিলোঁ। এটা কথা আমি জানিলোঁ যে প্ৰথমতে যিখিনি জীৱাশ্ম আমি পাইছিলোঁ আৰু তাৰ তলৰ স্তৰটোত এতিয়া যিখিনি জীৱাশ্ম আমি পালোঁ সেইখিনি আগৰটোতকৈ পুৰণি, কাৰণ আমি তলৰ স্তৰত পাইছোঁ। আৰু তলৰ স্তৰত যদি আমি এনেকুৱা ধৰণৰ জীৱ জন্তুৰ জীৱাশ্ম পাওঁ, তেতিয়া জানিম যে সেইবিলাক আৰু বেছি পুৰণি। এনেকৈ গৈ 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 এটা স্তৰত গৈ পেলাই আমি দেখিলোঁ যে আৰু কিছুমান আমি জীৱ জন্তুৰ ইয়াতে জীৱাশ্ম পাইছোঁ, তাৰমানে এইবোৰ আটাইতকৈ পুৰণি। তাৰ তলৰ স্তৰবিলাক খান্দি দেখিলোঁ যে তাত কোনো আৰু জীৱাশ্ম আমি নাপালোঁ। তাৰ অৰ্থ এইটোৱে হ'ল যে এই স্তৰটো যেতিয়া আছিল পৃথিৱীত, সেইখিনি সময়ত ইয়াত জীৱ জন্তু যিবিলাকে জীৱন ধাৰণ কৰিছিল সিহঁতৰ মৃত্যুও হৈছিলে বিভিন্ন কাৰণত, আৰু তাৰপিছত তাৰ ওপৰত মাটিৰ স্তৰ জমা হৈ 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 আজি এই অৱস্থাটো পাইছোঁহি। আৰু এইবিলাক যিহেতু ইউৰোপ বা আফ্ৰিকাৰ কথা আমি কৈছোঁ, য'ত মাটিত এচিডৰ পৰিমাণটো কম বা এচিড নাথাকেই সম্পূৰ্ণৰূপে, সেইবিলাকত এই জীৱাশ্মবিলাকৰ সৃষ্টি হয় আৰু তেনেকুৱা ঠাইত খনন কাৰ্য কৰি আমি এই জীৱাশ্মবিলাক পালোঁ। এতিয়া আমি যেতিয়া তাক ক্ৰমান্বয়ে সজাই ল'ম, একেবাৰে তলত পোৱা যিবিলাক জীৱাশ্ম প্ৰথমতে আহিব, তাৰপিছত তাৰ ওপৰৰ স্তৰবোৰ আহিব, তাৰপিছত ওপৰৰ স্তৰবোৰ আহিব, তাৰপিছত ওপৰৰ স্তৰবোৰ আহিব। অৰ্থাৎ আমি দেখুৱাই দিলোঁ ক্ৰমান্বয়ে এইটো এনেকুৱা ধৰণৰ প্ৰাণীৰ পৰা এইটো প্ৰাণীলৈ পৰিৱৰ্তিত হৈছিল, এইটো প্ৰাণী পৰিৱৰ্তন হৈছিল তাৰ পিছৰ স্তৰত, আৰু তাৰ পিছৰ স্তৰত এনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছিলে আৰু শেষত বৰ্তমান থকা প্ৰাণীটোৰ নিচিনা হৈ গ'ল।
অৰ্থাৎ স্তৰীয় ভূতাত্ত্বিক প্ৰণালীৰ জৰিয়তে আমি এই প্ৰাণীসমূহৰ যিমান এই বা তাৰ যিবিলাক আমি জীৱাশ্ম পাইছোঁ বা আমাৰ উপৰিপুৰুষবিলাকৰ যিবোৰ জীৱাশ্ম পাইছিলোঁ সেইবিলাক যদি আমি ক্ৰমান্বয়ে সজাই লওঁ তেতিয়া আমি অনুমান কৰিব পাৰোঁ যে এনেকুৱা ধৰণৰ প্ৰাণীৰ পৰা এনেকুৱা ধৰণৰ প্ৰাণীৰ সৃষ্টি হৈছিল, তাৰপিছত এনেকুৱা হৈছিল, তাৰপিছত এনেকুৱা হৈছিল, তাৰপিছত বৰ্তমান আমি হোমো চেপিয়েন্স হ'লোঁ। মানুহৰ যদি এই স্তৰবিলাক বিৱৰ্তনৰ এই ক্ৰমবিলাক আমি যদি অধ্যয়ন কৰোঁ বা যিবোৰ জীৱাশ্ম আমি পাইছিলোঁ সেইবিলাকক বিভিন্ন নাম দিয়া হৈছে, এই নামবিলাক যদি আমি অধ্যয়ন কৰোঁ পিছত আমাক এইবিলাক লাগিব, তেতিয়া প্ৰথম এতিয়ালৈকে পোৱা আটাইতকৈ পুৰণি যিটো জীৱাশ্ম, যিটো আজিৰ পৰা প্ৰায় 4 নিযুত বছৰৰ আগতে পৃথিৱীত বাস কৰিছিল, এতিয়াৰ পৰা প্ৰায় আমি কাল নিৰ্ণয় পদ্ধতি অৱলম্বন কৰি পেলাই আমি গম পাইছোঁ যে এই প্ৰাণীবিলাকৰ বা এই যিবিলাক আমি জীৱাশ্ম পাইছোঁ এইবিলাকৰ বয়স 4 নিযুত বছৰ বা তাতকৈ বেছি। অৰ্থাৎ আজিৰ পৰা 4 নিযুত বছৰৰ আগতে আমাৰ উপৰিপুৰুষ এইবিলাকে পৃথিৱীত বাস কৰিছিল আৰু সেইবিলাকৰ নাম দিয়া হৈছে অষ্ট্ৰেলোপিথেকাছ আফাৰেন্সিছ, যিটো আমি তাৰ জীৱাশ্ম পাওঁ আটাইতকৈ পুৰণি এতিয়ালৈকে পোৱা। ইয়াতকৈ পুৰণি হয়তো আকৌ পাই যাব পাৰোঁ পৃথিৱীৰ বিভিন্ন ঠাইত যেতিয়া খনন কাৰ্য হ'ব পাৰে, কিন্তু আজিলৈকে পোৱা যিবিলাক প্ৰমাণ আমাৰ হাতত আছে তাত এইটো জীৱাশ্মৰ নাম দিয়া হৈছে অষ্ট্ৰেলোপিথেকাছ আফাৰেন্সিছ। আৰু এই জীৱাশ্মটোৰ লগত মিল থকা অন্য বহুত জীৱাশ্ম আফ্ৰিকাৰ বিভিন্ন ঠাইত পোৱা গৈছে, ইউৰোপতো পোৱা গৈছে, আনকি এছিয়া মহাদেশতো এনেকুৱা জীৱ জন্তুৰ জীৱাশ্ম পোৱা গৈছে। এই গোটেইবোৰকে যিহেতু প্ৰত্যেকটো ঠাইত পোৱা এই জীৱাশ্মবিলাকৰ বেলেগ বেলেগ নাম আছে, যেনে এটা মই ক'লোঁ অষ্ট্ৰেলোপিথেকাছ আফাৰেন্সিছ, অষ্ট্ৰেলোপিথেকাছ আফ্ৰিকানাছ, জিনজেনথ্ৰোপাছ বয়চি, এনেকৈ বহুত নাম আছে। নামবিলাক অলপ টান যেন লাগিব, কিন্তু পিছত এইবোৰ সহজ হৈ যাব। এই গোটেই জীৱাশ্মবিলাকক লগ লগাই আমি নাম দিছোঁ অষ্ট্ৰেলোপিথেচাইন, অৰ্থাৎ এই গোটটোৰ নাম দিয়া হৈছে অষ্ট্ৰেলোপিথেচাইন। অষ্ট্ৰেলোপিথেচাইন হৈছে আমাৰ বিৱৰ্তন অধ্যয়নৰ আটাইতকৈ পুৰণি গোষ্ঠী। এতিয়ালৈকে আৱিষ্কাৰ হোৱা জীৱাশ্মৰ আটাইতকৈ পুৰণি গোষ্ঠীটো হ'লগৈ অষ্ট্ৰেলোপিথেচাইন। অষ্ট্ৰেলোপিথেচাইন যেতিয়া পৃথিৱীত বাস কৰিছিলে, অষ্ট্ৰেলোপিথেচাইন বাস কৰাৰ আৰু কিছু পিছত যিবিলাক প্ৰাণী বাস কৰিছিল সেইবিলাক হৈছে চিনেন্থ্ৰোপাছ পেকিনেন্সিছ, এনেকুৱা ধৰণে আছে কিছুমান, সেইটো পিথেকেন্থ্ৰোপাইন গোটৰ বুলি কোৱা হয়। অষ্ট্ৰেলোপিথেচাইন, পিথেকেন্থ্ৰোপাইন, তাৰপিছত আমি হোমো হেবিলিছ গ্ৰুপ পাওঁ, তাৰপিছত নিয়েণ্ডাৰথেল পাওঁ, তাৰপিছত হোমো চেপিয়েন্স পাওঁ। অৰ্থাৎ ক্ৰমান্বয়ে এটা স্তৰৰ পৰা অন্য এটা, আৰু এই গোটেই কথাটো আমি কাল নিৰূপণ পদ্ধতিৰ দ্বাৰাই আমি জানিব পাৰোঁ। গতিকে তুলনামূলক শৰীৰতত্ত্ব, তুলনামূলক ভ্ৰূণ বিজ্ঞান, তাৰপিছত আমি জীৱাশ্ম বিজ্ঞান, তাৰপিছত কাল নিৰ্ণয়ন পদ্ধতি, এই গোটেইকেইটাৰ বিষয়ে আমি অধ্যয়ন কৰিলোঁ। কিন্তু ইয়াৰ পিছতে আৰু দুটামান কথা আছে, সেইকেইটা আমি ইয়াৰ পিছৰ যিটো আলোচনা আমি কৰিম তাত এই বিষয়ে আমি বিতংভাৱে আকৌ আলোচনা কৰিম, য'ত আমি প্ৰজাতিৰ ভৌগোলিক বিতৰণৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ যিবিলাক প্ৰজাতি আছে, প্ৰজাতিসমূহ পৃথিৱীৰ ক'ত ক'ত কেনেকৈ বিস্তৃত হৈ পৰিছিল, শাৰীৰিক লক্ষণসমূহ কেনেকৈ পৰিৱৰ্তন হৈছিলে, বা আণৱিক জীৱবিজ্ঞান সম্পৰ্কে আমি কিছুমান আলোচনা সেইখিনি সময়ত ইয়াৰ পিছৰ যেতিয়া আমি লগ হ'ম, ইয়াৰ পিছৰ ক্লাছটোত আমি এই বিষয়ে আলোচনা কৰিম। আশা ৰাখোঁ এই গোটেই কথাখিনি হয়তো ঠিকমতে যদি অকণমান কিতাপ পত্ৰ চোৱা যায় তেতিয়াহ'লে গোটেই কথাখিনি আমি অধ্যয়ন কৰিব পাৰিম আৰু এই বিষয়ে আমি জানিব পাৰিম। ভৱিষ্যতে আকৌ আমি লগ পাম আৰু এই বিষয়ে আমি নিশ্চয়কৈ আলোচনা কৰিম। আৰু মই ভাবোঁ যে আলোচনাৰ দ্বাৰাই কিছু কথা জানিব পৰা গৈছে, আৰু ইয়াৰ দ্বাৰাই আজিৰ মই এই যিখিনি আলোচনা কৰিলোঁ এইখিনি আমি ইমানতে অন্ত পেলালোঁ।
নিশ্চয় ইয়াৰ পিছত আকৌ আমি লগ পাম। নমস্কাৰ।